নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। ৰাজনীতিৰ এয়া ভৰপক সময়, নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰ চলি আছে প্ৰতিটো ৰাজনৈতিক দলৰ। কিন্তু আজি আমি এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ পৰা সেই এপিছডবোৰ চলিব আমাৰ এই চেনেলত। বিশেষকৈ একাংশ প্ৰাৰ্থীক আমি লক্ষ্য কৰি লৈছোঁ, তেওঁলোকৰ ব্যক্তিত্বক লক্ষ্য কৰি লৈছোঁ। কোন প্ৰাৰ্থী কেনেকুৱা তাৰে কিছু আলোচনা। আমাৰ এই যিবোৰ এপিছড চলিব ধাৰাবাহিকভাৱে তাত আমি একোজন প্ৰাৰ্থীৰ কথা পাতিম আৰু সেইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ কথাহে পাতিম যিকেইটা সমষ্টিত সেইকেইজন প্ৰাৰ্থীৰ পেৰাচুট লেণ্ডিং হোৱা নাই। মানে পৰিয়ালত আগৰে পৰাই ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তি কোন কোন বা প্ৰাৰ্থী কোন কোন, পূৰ্বৰে পৰাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰা প্ৰাৰ্থীসকলক লৈ আমাৰ এই বিশেষ এপিছড। অসমৰ আটাইকেইটা সমষ্টিকে আমি পৰ্যবেক্ষণ কৰিম, বিশেষকৈ যুৱ আৰু মধ্যবয়সৰ প্ৰাৰ্থীসকলক, যিসকলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আঁত ধৰি পেলাই এই ৰাজনীতিৰ পথাৰখনত অহা নাই, তেনেধৰণৰ ব্যক্তিক বা প্ৰাৰ্থীকহে আমি অগ্ৰাধিকাৰ দিম। আমাৰ প্ৰতিটো এপিছডে অতি গুৰুত্বপূৰ্ণ হ'ব, আপোনালোকে মন দি শুনিব। আৰু আমি বিভিন্ন প্ৰান্ত পৰ্যবেক্ষণ কৰি, বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি, বহু লোকৰ সৈতে কথা পাতি এইখিনি তথ্য সংগ্ৰহ কৰিছোঁ। বাকী জনতা জনাৰ্দনে সকলো চোৱা নিশ্চয় কৰিব। আমি মাত্ৰ এটা সমীক্ষাৰ অংশবোৰহে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। গুৱাহাটীৰ কেইবাটাও সমষ্টি আৰু তাৰে ভিতৰত অন্যতম ডিমৰীয়া। আজি আমাৰ প্ৰথম এপিছডটো আৰম্ভ কৰিছোঁ ডিমৰীয়া সমষ্টিৰ পৰা। ডিমৰীয়াৰ বিভিন্ন প্ৰান্ত পৰ্যবেক্ষণ কৰিলোঁ, বিভিন্ন প্ৰান্তত গ'লোঁ, বহুজনৰ সৈতে কথা পাতিলোঁ আৰু তাৰ পৰা যিবোৰ তথ্য আহৰণ কৰিছোঁ তাৰ ভিত্তিতেই আমি এইখিনি কথা কৰিব বিচাৰিছোঁ। মন কৰিব যে ডিমৰীয়াৰ যিগৰাকী NDAৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থী ডক্টৰ তপন দাস, তেওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে ৰাজনীতিৰ পথাৰখনত অহা নাই। পোনপটীয়াকৈ নিজৰ প্ৰচেষ্টাত, নিজৰ দমত তেওঁ এই ৰাজনীতিৰ পথাৰখনত আহিছে। আৰু আজি বুলি নহয়, আজি বহু বছৰ ধৰি তেওঁ ডিমৰীয়াৰ চুক কোণ একাকাৰ কৰিছে, বহু লোকৰ সৈতে একেলগে মিলিত হৈছে, আলোচনাতেই হওক, তেওঁলোকৰ সুখ দুখতেই হওক, সভা সমিতিতেই হওক বা আন কেতবোৰ কাৰ্যসূচীতেই হওক। আৰু যাৰ ফলত তেওঁ বহুতৰে মন জয় কৰিবলৈ সক্ষম হোৱা বুলি তাত গৈ আমি দেখিবলৈ পাইছোঁ বা বিভিন্নজনৰ মনৰ কথা বুজ লওঁতে তেওঁলোকৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ। বহুতে এনেধৰণে কয় যে সকাম নিকাম, কাৰোবাৰ ঘৰত কিবা বিপদ হ'লেও তেওঁ যায়, কাৰোবাৰ ঘৰত কিবা ভাল অনুষ্ঠান হ'লেও তেওঁ যায়, কাৰোবাক চিকিৎসাৰ ক্ষেত্ৰত সহায় লাগিলেও তেওঁ যায়, কাৰোবাক পঢ়াৰ ক্ষেত্ৰত কিবা সহায় লাগিলেও তেওঁ যায়। এনেধৰণে বিভিন্ন কাম পূৰ্বৰে পৰা কৰি আহিছে। বিহু সমিতিবোৰৰ বিহু উদযাপনতো তেওঁ সহায় কৰে, আন কেতবোৰ কামতো তেওঁ সহায় কৰি আহিছে। এয়া কেৱল এবছৰ দুবছৰ আগতে কৰা কাম নহয়। সমষ্টিবাসীয়ে দাবী কৰিছে ডিমৰীয়াৰ যে এয়া আজিৰ পৰা ৬-৭ বছৰ আগৰ পৰাই বা তাৰ পূৰ্বৰ পৰাই কৰি অহা কাম, মানে নিৰ্বাচন কেন্দ্ৰিক এয়া কাম নহয় বুলি লোকসকলে দাবী কৰিব বিচাৰিছে। অন্যতম গুৰুত্বপূৰ্ণ কথা, লগতে আমাৰ প্ৰতিনিধিকো প্ৰেৰণ কৰিছিলোঁ ডক্টৰ তপন দাসৰ ঘৰলৈ। তেতিয়া আমি গম পাইছিলোঁ যে পিতৃ মাতৃ ৰাজনীতিৰ ক্ষেত্ৰত জড়িত নহয়, তেওঁলোক একেবাৰে সহজ সৰল ব্যক্তি, তেওঁলোকৰ কোনো এই ৰাজনীতিৰ পথাৰখনৰ সৈতে দূৰ দূৰণিলৈকে সম্পৰ্ক নাই। নামঘৰত যায়, বহু বছৰৰ পৰা গৈ আহিছে। আজি ৩৫-৪০ বছৰ ধৰি ধাৰাবাহিকভাৱে তেওঁলোকে নিজৰ ধৰ্মীয় অনুষ্ঠানত গৈ উপাসনা কৰি আহিছে। এখন সমাজ তেওঁলোকে পাতি লৈছে আৰু সমাজৰ হৈ কাম কৰি আহিছে। পিতৃ অতি সহজ সৰল, মাতৃ অতি সহজ সৰল, সেই দিশটো অত্যন্ত চাবলগীয়া। আৰু পুত্ৰৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি সন্মান বা অগ্ৰজসকলৰ প্ৰতি সন্মান, সেই প্ৰশ্নটো আমি সুধিছিলোঁ গৈ সমষ্টিত পৰিভ্ৰমণ কৰি। তেতিয়া কৈছিল যে অগ্ৰজৰ প্ৰতি অগাধ সন্মান আছে এই প্ৰাৰ্থীগৰাকীৰ। তেওঁ য'তেই যায় তাতেই অগ্ৰজসকলক সেৱা কৰে বা তেওঁলোকক গামোচা পিন্ধায়, সেই কামটো কৰি আহিছে আজি বছৰ বছৰ ধৰি। এই ছমাহ, এবছৰ দুবছৰ আগতে নহয়, আজি বহু বছৰৰ পৰা কৰি আহিছে। আৰু সেই সমষ্টিবাসীৰ প্ৰতিটো দিশ, বিশেষকৈ সাংস্কৃতিক একতা ৰক্ষা কৰাৰ ক্ষেত্ৰতে হওক, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় এনাজৰীডাল কটকটীয়া কৰাৰ ক্ষেত্ৰতেই হওক, কাম কৰি আহিছে বুলিও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লোকে দাবী কৰিছে। আমি ইফালে ক্ষেত্ৰীত গৈছোঁ, মালৈবাৰীত গৈছোঁ, সোণাপুৰ, ইফালে সাতগাঁও, এই প্ৰান্তবোৰ পৰিভ্ৰমণ কৰিছোঁ, চন্দ্ৰপুৰৰ কিছু অংশ পৰিভ্ৰমণ কৰিছোঁ। আৰু এই প্ৰতিটো অঞ্চলৰ মানুহৰ কথাবোৰ প্ৰায় একেই, অনুৰূপ ধৰণেই তেওঁলোকে কথাবোৰ সদৰি কৰিছে। আৰু প্ৰাৰ্থীগৰাকীৰ এটা প্লাছ পইণ্ট হৈছে যে তেওঁ পেৰাচুট লেণ্ডিং কৰা নাই, অথবা তেওঁৰ কোনো ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি পৰিয়ালত নাই, আৰু যাৰ ফলত একেবাৰে ফ্ৰেছ এগৰাকী প্ৰাৰ্থী বুলি বিভিন্নজনে সদৰি কৰিছে। আৰু মানুহক সহায় কৰাৰ প্ৰৱণতা তেওঁৰ বহুত বেছি বুলিও দাবী কৰিছে। সাধাৰণতে খুব বেছি জনপ্ৰিয়তাৰ পৰা তেওঁ দূৰত থাকে, সেইটো এটা তেওঁৰ ব্যক্তিত্ব বুলিও বিভিন্নজনে দাবী কৰিছে। আৰু মন কৰিবলগীয়া, আমাক তেনেকুৱা ধৰণৰ প্ৰাৰ্থীয়ে লাগে, আমি তেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰি ফুৰিছোঁ সমষ্টিয়ে সমষ্টিয়ে পৰ্যবেক্ষণ কৰি, ক'ত কোনজন প্ৰাৰ্থী কিমান নিকা ভাৱমূৰ্তিৰ হয়, কাৰ ভগৱানৰ প্ৰতি বেছি বিশ্বাস আছে, কাৰ এটা মনোভাৱ আছে সমাজৰ হকে কাম কৰাৰ।
আমি বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ হঠাৎ গৈ বিভিন্নজনক সুধি দিছিলোঁ এখন দোকানত গৈ এবাৰ সুধিলোঁ দোকানীজনে ক'লে যে সেই ব্যক্তিজন সেই প্ৰাৰ্থীজনে যেতিয়া বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে তেওঁলোকে হেনো সৰুৰ পৰাই দেখিছিল খুব বেছি সামাজিক কামৰ সৈতে তেওঁ জড়িত বিশ্ব ৰাভা দিৱস পতা বা সেই কামবোৰৰ সৈতে বহু সৰুৰ পৰাই জড়িত মানে ক'ৰবাত কিবা হ'ল তেওঁ তাতে জঁপিয়াই পৰিলে সেই প্ৰৱণতাটো আগৰ পৰা আছে মানে ইলেকশ্যন খেলিম বুলি টিকট পাম বুলি নিৰ্বাচন জয়ী হ'ম বুলি তেওঁৰ সেই প্ৰৱণতাটো তেনেধৰণে গঢ় লৈ উঠা নাই সেই প্ৰৱণতাটো পূৰ্বৰে পৰা আছে সামাজিক কামৰ প্ৰতি ধাউতি থকা আৰু আমি কিয় এই কথাটো কৈছোঁ কাৰণ ৰাজনীতিৰ কথাখনলৈ মানুহে কাকো টানি আজৰি নানে প্ৰতিনিধি হ'বলৈ তেওঁলোকে নিজাববীয়াকৈ আহে প্ৰাৰ্থীসকলে আৰু তাৰ পাছত প্ৰতিনিধি হোৱাৰ পাছত যেতিয়া ফোন কলটো ৰিচিভ নকৰা হৈ যায় মেছেজৰ যেতিয়া ৰিপ্লাই নিদিয়া হৈ যায় তেতিয়া মানুহৰ খং উঠে কিন্তু এই ব্যক্তিজনে হেনো পূৰ্বৰে পৰাই মানুহৰ প্ৰতিটো মেছেজৰ ৰিপ্লাই দিয়ে প্ৰতিটো কামতে তেওঁ সহায় কৰে কাৰোবাৰ কিবা বিপদ হ'লে তেওঁ মাত্ৰ এবাৰ ক'লে হ'ল তেওঁ হেনো উবুৰি খাই পৰে তেনেহ'লেচোন পজিটিভ কথা সেইটো এটা সদৰ্থক কথা হ'ব পাৰে প্ৰাৰ্থীজনৰ ক্ষেত্ৰত প্ৰাৰ্থীজন সঁচা অৰ্থত জনপ্ৰতিনিধি হোৱাৰ সম্ভাৱনা হয়তো বহু দূৰলৈকে মুকলি হ'ব বা সঁচা অৰ্থত জনপ্ৰতিনিধি হোৱাৰ এটা আশা কৰিব পাৰি তেনেধৰণৰ প্ৰাৰ্থীয়ে বহুত দীৰ্ঘম্যাদী ৰূপত কাম কৰাৰো এটা সম্ভাৱনা থাকে আৰু আমাক লাগে দীৰ্ঘম্যাদী ৰূপত কাম কৰা মানুহ আমাক লাগে জনতাৰ হকে কাম কৰা মানুহ কেৱল মাত্ৰ ৰাজনীতিৰ পথাৰখনত আহি কোনোবাই ব্যৱসায় কৰিম বুলি ভাবিলে ভুল হয় আচলতে সেইটো হ'বও নালাগে আৰু মই ইতিমধ্যে কৈছোঁ যে কোনেও কাকো টানি আজৰি ৰাজনীতিৰ পথাৰখনলৈ অনা নাই তেওঁলোকে নিজাববীয়াকৈ আহিছে সেয়েহে ৰাইজৰ সমস্যা হ'লেতো মাত মাতিবই লাগিব আৰু প্ৰাৰ্থীজন যদি পূৰ্বৰে পৰাই ৰাইজৰ সমস্যাৰ সৈতে মিলিব পৰা ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মন কৰা ব্যক্তি হয় তেনেহ'লে ভাল কথা আৰু এই কথাটো কোনোবা মানুহ আধ্যাত্মিকভাৱে সবল হোৱাটো কোনোবা মানুহে মানুহৰ বিপদে আপদে মাত দিয়াটো জাতি জনগোষ্ঠীক একতাৰ বান্ধোনেৰে বান্ধিব পৰাটো এটা বহুত বেছি সদৰ্থক দিশ আৰু সেইফালৰ পৰা ডক্টৰ তপন দাসৰ ব্যক্তিত্ব অলপ আকৰ্ষণীয় আৰু তেওঁক মানুহে ভাল পোৱা বুলিও আমি গম পাইছোঁ আৰু ডিমৰীয়া সমষ্টিত হয়তো সম্ভাৱনা তেওঁৰ প্ৰবল হ'ব পাৰে তেনেধৰণৰ এটা ছবি আমি দেখিবলৈ পাইছোঁ লক্ষণীয় বিষয়বস্তু মন কৰিব গণভিত্তি থাকিব লাগিব তৃণমূল পৰ্যায়ত মানুহৰ সৈতে চিনাকি থাকিব লাগিব তেতিয়াহে একোজন প্ৰাৰ্থী সঁচা অৰ্থত জনপ্ৰতিনিধি হ'ব পাৰে আমি তেনেকুৱা ধৰণৰ প্ৰাৰ্থী কামনা কৰোঁ সেয়েহে এই প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত সেইখিনি পজিটিভ দিশ আছে অগ্ৰজক সন্মান কৰাৰ ভাৱ আধ্যাত্মিকতাৰ সেই জাগ্ৰত অনুভৱটো তেওঁৰ মনত আছে নামঘৰত যোৱা বা যিকোনো মন্দিৰত যোৱা বা যিকোনো ধৰ্মীয় উপাসনাস্থলীত যোৱা গৈ পেলাই সেৱা কৰা সকলোকে মৰম কৰা আদৰ কৰা সন্মান কৰা সেই ভাৱটো আছে আৰু হয়তো এতিয়া ডিমৰীয়াত সেইবাবেই তেওঁৰ নামটো উচ্চাৰিত হৈ আছে বাকী এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ কি মতামত আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে সহজ সৰল পূৰ্বৰে পৰা ৰাজনীতিৰ মেৰপেকত নোসোমোৱা ব্যক্তি বিচাৰে নে পূৰ্বৰে পৰা ৰাজনীতিৰ মেৰপেকত থকা ব্যক্তি বিচাৰে আপোনালোকৰ মতামত বহুমূলীয়া মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই সন্দৰ্ভত আমি বিতং তথ্য পৰৱৰ্তী সময়তো আনি থাকিম আজি মাত্ৰ এটা সমষ্টিৰ কথা আনিলোঁ যিসকলৰ পেৰাচুট লেণ্ডিং হোৱা নাই যিসকলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ মাজেৰে ৰাজনীতিৰ পথাৰখনলৈ অহা নাই তেনেকুৱা ধৰণৰ বহু প্ৰাৰ্থী আছে আৰু সেই প্ৰাৰ্থীসকলকো আমি পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে আনিম বাকী বিচাৰটো আমাৰ জনতা জনাৰ্দনে কৰিব আমি বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি যি তথ্য পালোঁ সেই তথ্যবোৰ আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিম বিদায় লৈছোঁ নমস্কাৰ